নমস্কাৰ। আজি আমি ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ফিউচাৰ টেন্স মানে যি আগলৈ হ'ব বা ভৱিষ্যতে হ'ব তাকে ফিউচাৰ টেন্স বুলি কোৱা হয়। ফিউচাৰ টেন্সৰ আমি আন দুটা টেন্সৰ দৰে ফিউচাৰ টেন্সৰো 4টা প্ৰকাৰ আছে, ভাগ আছে। আমি আজি প্ৰথম ভাগ ফিউচাৰ ইনডিফিনিট টেন্স অৰ চিম্পল ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ইংৰাজীত কৈ ফিউচাৰ ইনডিফিনিট টেন্স অৰ চিম্পল ফিউচাৰ টেন্স আৰু অসমীয়াত কৈ অনিৰ্দেশ ভৱিষ্যৎকাল। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্স কাক বোলে? যি বাক্যই কোনো এটা কাম ভৱিষ্যতে হ'ব বুজায় তাক ফিউচাৰ ইনডিফিনিট টেন্স অৰ চিম্পল ফিউচাৰ টেন্স বুলি কোৱা হয়। চিম্পল ফিউচাৰ টেন্স বুলি কোৱা হয় বা টেন্স বোলে। মানে কোনো এটা কাম আগলৈ হ'ব, ভৱিষ্যতে হ'ব, যিবোৰ বাক্যই বুজায় তাকে আমি ফিউচাৰ ইনডিফিনিট টেন্স বুলি কওঁ। যেনে I shall play a game. মই খেল খেলিম। I shall play a game. মই ভৱিষ্যতে খেল খেলিম। গতিকে এনেধৰণৰ বাক্য বুজাবলৈ ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ফিউচাৰ টেন্স বুজাবলৈ সাধাৰণতে চেল আৰু উইলত চেল আৰু উইল এই দুটা ভাৰ্ব ব্যৱহাৰ কৰা হয়। চেল মানে ফাৰ্ষ্ট পাৰ্চন আই আৰু উইল লগত এই চেল ব্যৱহাৰ হয় আৰু বাকী ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ লগত উইল ব্যৱহাৰ হয়। আৰু কিন্তু কেতিয়াবা ব্যতিক্ৰম হয়, যদি ফাৰ্ষ্ট পাৰ্চনৰ লগত উইলৰ ব্যৱহাৰ হয় তেতিয়াহ'লে কামটো নিশ্চিত বাচক বুজায়। কামটো হ'বই নিশ্চিত বুজাবলৈ কেতিয়াবা ফাৰ্ষ্ট পাৰ্চনৰ লগত উইলৰ ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ লগত আমি চেল ব্যৱহাৰ কৰোঁ। কামটো নিশ্চয়তা বুজাবলৈ আমি কেতিয়াবা এনেকৈ ওলোটাকৈ ব্যৱহাৰ কৰোঁ। কনজুগেশ্যন ফৰ্ম কোৱাৰ আগতে আমি কি হ'ব? ছাবজেক্ট আহিব। ছাবজেক্টৰ পাছত আহিব চেল বা উইল পাৰ্চন ৱাইজ উইল প্লাছ মেইন ভাৰ্ব। আমি ফিউচাৰ ইনডিফিনিট টেন্সত আমাৰ ছাবজেক্ট ব্যৱহাৰ হ'ব, তাৰপিছত ছাবজেক্ট অনুযায়ী চেল বা উইল হ'ব, তাৰপিছত মেইন ভাৰ্বটো ডাইৰেক্ট মেইন ভাৰ্ব হিচাপতে ব্যৱহাৰ হ'ব। যেনে দ্য বাৰ্ডছ উইল ফ্লাই টুমৰো। অহাকালি চৰাইবোৰ উৰিব। ঠিক এনেধৰণৰ ছাবজেক্ট দি বাৰ্ডছ, তাৰপিছত উইল, তাৰপিছত ফ্লাই, এইটো মেইন ৱাৰ্ডটো মানে ভাৰ্বটো মেইন ভাৰ্ব হিচাপতে ব্যৱহাৰ হয়। ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব ফিউচাৰ ইনডিফিনিট টেন্সত। কনজুগেশ্যন ফৰ্ম অফ ফিউচাৰ কনজুগেশ্যন ফৰ্ম অফ ফিউচাৰ ইনডিফিনিট টেন্স। আমি যিকোনো এটা ভাৰ্ব
ভাৰ্ব ল'ব পাৰোঁ। যেনে ৰিড ভাৰ্বটো ল'লোঁ, ৰিড ভাৰ্ব হিচাপত আমি ৰিড ল'লোঁ। এতিয়া আমাৰ ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ফাৰ্ষ্ট পাৰ্চনত I shall read, প্লুৰেলত হ'ব we shall read. Second person you will read, you will read. ঠিক সেইদৰে থাৰ্ড পাৰ্চনত he she it will read. ঠিক সেইদৰে প্লুৰেল হ'ব they will read. এনেধৰণৰ আমাৰ মানে ফিউচাৰ ইনডিফিনিট টেন্সত মানে ব্যৱহাৰ হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যদি ভিডিঅ'টো জানিব লগা আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে ব্যৱহাৰ কৰিলোঁ। ফিউচাৰ ইনডিফিনিট টেন্সে কোনো এটা কাম আগলৈ হ'ব বুজায়। ইয়াত ছাবজেক্টৰ পাছত পাৰ্চন অনুযায়ী চেল বা উইলৰ ব্যৱহাৰ হয়। তাৰপিছত মেইন ভাৰ্বতো বহে। আজিলৈ এইখিনিয়ে।